প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দিনত এটা আয়োগ গঠন হৈছিল। সেই আয়োগটোৰ নাম আছিল সচ্চাৰ আয়োগ। দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ৰিটায়াৰ্ড জাজে এই আয়োগটো নিৰ্মাণ কৰিছিল। মনমোহন সিং আৰু কংগ্ৰেছ চৰকাৰৰ ওচৰত এই আয়োগৰ প্ৰতিবেদন দাখিল হৈছিল। তেতিয়া কংগ্ৰেছ চৰকাৰে এটা কথা কৈছিল যে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ সংখ্যালঘু ৰাইজৰ আছে, আৰু সেইকাৰণে তেতিয়া এই ধৰণৰ এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল, আৰু বাজেটৰ 10% ধন সংখ্যালঘু গাঁৱত বিনিয়োগ কৰিবৰ কাৰণে ভাৰত চৰকাৰে টকা পঠিয়াইছিল। অসমতো আহিছিল। তেতিয়া আমি মাইনৰিটি গাঁওবিলাকত ITI কৰিছিলোঁ, ডাঙৰ ডাঙৰ স্কুল কৰিছিলোঁ, হাজাৰ হাজাৰ লোকক সেই সময়ৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিয়া হৈছিল, অংগনবাদী কেন্দ্ৰ বনোৱা হৈছিল, আৰু সেই আঁচনিটোৰ নাম আছিল প্ৰধানমন্ত্ৰী জন কল্যাণ যোজনা। আমাৰ চৰকাৰ আহিলে আমি কলো যে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ যদি কাবাৰ থাকিব লাগে, কাৰ থাকিব লাগে? সংখ্যালঘু লোকসকলৰ নে ভূমিপুত্ৰসকলৰ? সংখ্যালঘু লোকজনকো যদি মই সুধো, অসমত যদি এজন মই মুছলমান মানুহকো মাতি আনি সুধো যে মোৰ লগত 1 টকা আছে, প্ৰথমত মই কাক দিম? তেওঁ ক'ব যে প্ৰথমতে ট্ৰাইবেল মানুহখিনিক দিয়ক, কাৰণ তেওঁলোক অসমৰ ভূমিপুত্ৰ। ক'বনে নাই? কিন্তু এই সামান্য কথাখিনি কংগ্ৰেছ চৰকাৰে বুজা নাছিল, আৰু তেওঁলোকে কৈছিল যে নহয়, যদি চৰকাৰৰ লগত 1 টকা আছে প্ৰথমতে সংখ্যালঘু মানুহখিনিক দিয়ক। কিন্তু মোদী ডাঙৰীয়াই ক'লে যে নহয়, আমি সকলোকে দিম, সবকা সাথ সবকা বিকাশ, কিন্তু প্ৰথমতে আমি ট্ৰাইবেল মানুহখিনিক দি ল'ম। এইটো হ'ল মোদী ডাঙৰীয়া।